যোৰহাট পৌৰসভাত এতিয়া অৰাজকতা চলিছে। একাংশই নিজ খেল খুচিমতে চলাই যাব বিচাৰিছে যোৰহাট পৌৰসভাখন। কৰদাতা নাগৰিকৰ মনত এতিয়া এটাই প্ৰশ্ন, যোৰহাট পৌৰসভাৰ নিধিৰাম চৰ্দাৰ কোন? উত্তৰত আহে কাৰ্যবাহী বিষয়া পৰমানন্দ নাথ। এইগৰাকী কাৰ্যবাহী বিষয়া পৰমানন্দ নাথক নিধিৰাম চৰ্দাৰ বুলি এইবাবে আখ্যা দিয়া হৈছে কিয়নো যোৰহাট পৌৰসভাৰ ভিতৰ চৰাত কি চলে সেয়া নেজানে এইগৰাকী কাৰ্যবাহী বিষয়াই। বিভিন্ন সময়ত কামৰ বিজ্ঞাপন দিয়া হয়। শেহতীয়াকৈ এসপ্তাহ পূৰ্বে এখন পেপাৰত নিবিদাৰ বাবে বিজ্ঞাপন দিয়া হৈছিল আৰু সেই নিবিদাৰ প্ৰপত্ৰ জমা পৌৰসভাৰ পৰা ঠিকাদাৰে গ্ৰহণ কৰাৰ তাৰিখ আছিল 17 মে। 17 মে পাৰ হৈ গ'ল, কিন্তু যোৰহাট পৌৰসভাই সেই টেণ্ডাৰ পেপাৰসমূহ ঠিকাদাৰসকলক দিব নোৱাৰিলে। ইয়াৰ উপৰিও 200 শ্ৰমিকে যোৰহাটত দৈনিক নগৰখন পৰিষ্কাৰ কৰাৰ কামত 200 শ্ৰমিক নিয়োজিত হৈ আছে। এই 200 শ্ৰমিকে 390 টকাৰ বিনিময়ত দৈনিক যোৰহাট পৌৰসভাৰ কাম কৰে, কিন্তু তাৰ উপৰিও পুনৰ টেণ্ডাৰ কৰা হ'ল, পুনৰ শ্ৰমিক 30 জন অধিক শ্ৰমিক লোৱা হ'ল আৰু সেইসকলক কিন্তু 515 টকাৰ বিনিময়ত পুনৰ যোৰহাট পৌৰসভাই সেই শ্ৰমিকসকলো ল'লে। কিন্তু এইসমূহ কাম যে এনেদৰে যোৰহাট পৌৰসভাত চলি আছে সেয়া কিন্তু খবৰ নাৰাখে এইগৰাকী কাৰ্যবাহী বিষয়াই। মোৰ লগত কৰদাতা নাগৰিক আছে, কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু বৰ্তমান সময়ত যোৰহাটৰ যদিহে কাৰ্যবাহী বিষয়াগৰাকীৰ কথা কোৱা হয় পৌৰসভাৰ, তেওঁ কিন্তু ভিতৰ চৰাত কি চলি আছে নাজানে। আমি যদি প্ৰশ্ন সুধিবলৈ যাওঁ তেওঁ কিন্তু এইটো কি হৈছে মই গম নাপাওঁ বুলি পোনচাতে উত্তৰ দিয়ে বা সাংবাদিকৰ কেমেৰাৰ পৰা তেওঁ পলাই থাকে। কৰদাতা নাগৰিক হিচাপে আশা কি কৰে? আশা কৰিবলৈ কি আছে, আচলতে আশা ইয়াত সম্পূৰ্ণ পৌৰসভাখন নিৰাশাৰে ভৰি আছে, তাত আশাৰ কথাই নাহে। আৰু দ্বিতীয়তে এইটোৱে পৌৰসভাখন এটা কণীৰ পৰা সোণৰ কণীৰ পৰা হাঁহলৈ ৰূপান্তৰিত কৰিছে আৰু সোণৰ কণীৰ পৰা হাঁহটোৱে ডেইলি এটা কণী পাৰিলেও তেওঁলোকে সেই এটা কণীকে খাই থাকিব পাৰিলেহেঁতেন। তেওঁলোকে একেবাৰে মাৰি গোটেই কণী একেলগে খোৱাৰ এটা তেওঁলোকে আচলতে সিদ্ধান্ত লৈছে। আৰু যি আপুনি কথা উত্থাপন কৰিলে যে যিজন কাৰ্যবাহী বিষয়া তেওঁ আচলতে এটা কথা জনা প্ৰয়োজন যে যোৰহাটৰ যোৰহাটত এডিচি কৰি থকা ব্যক্তিয়ে যোৰহাটত কিন্তু জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। এইখন যোৰহাট হয়, কিন্তু সেই কথা মনত ৰখা উচিত। আৰু দ্বিতীয়তে তেওঁলোকে টেণ্ডাৰ পেপাৰ দি পেলাই আচলতে বাতৰি কাকতত তেওঁলোকৰ নিবিদাৰ বিষয়ে লিখি পেলাই তেওঁলোকে টেণ্ডাৰ পেপাৰ নিদি আচলতে যি নিজৰ ভিতৰতে আচলতে লবি কেন্দ্ৰিক কৰি পেলাই নিজৰ মানুহক আচলতে যি টেণ্ডাৰ দিয়াৰ ব্যৱস্থা কৰিছে সেইটো আচলতে কৰদাতা নাগৰিকে উপলব্ধি কৰি আছে। তেওঁলোকে আচলতে কেনেধৰণে ইয়াত আচলতে একনায়কত্ববাদ চলাব বিচাৰিছে। ইয়াত কোনো বিজেপি কংগ্ৰেছ নাই, ইয়াত সব এক হৈ পেলাই ইয়াত কাম কৰি আছে। আৰু দুজন বৰা উপাধিৰ ব্যক্তি আছে, তেওঁলোকে উঠি ৰজা বহি ৰজা হৈ পেলাই নিজৰ মানুহক কাম দি পেলাই আচলতে এই মিউনিচিপালিটিখন চলাই আছে। আৰু তাৰ পৰা কেনেধৰণে কমিশ্যন খাইছে আমাৰ সকলো তথ্য আমাৰ ওচৰত আছে। আৰু তাৰ লগতে এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে যেতিয়া ক'লে অতিৰিক্তকৈ তেওঁলোকে লেবাৰ আচলতে ইয়াত নিয়োগ কৰিছে, তেনে ক্ষেত্ৰত ক'ব বিচাৰোঁ যে যোনজনে নিবিদাত আচলতে আবেদনকাৰীয়ে যোনজনে কমত আচলতে লেবাৰ দিয়ে তেওঁৰ নিবিদা গ্ৰহণ কৰা হয় বুলি আমি জানো। তেনে ক্ষেত্ৰত L1, L2, L3 নাপাই পেলাই L7 কেনেকৈ পালে? কাৰ আচলতে আশীৰ্বাদ পুষ্ট সেইজন ব্যক্তি, কাৰ আশীৰ্বাদ পুষ্ট নে তেওঁ কোনোবা ইয়াত কৰ্মৰত, সেইখন কাৰ ফাৰ্ম, সেই কথা আচলতে আমাৰ পৌৰসভাৰ পৌৰপতিয়ে আমাক প্ৰেছ মিট যোগে বা তেওঁ আমাক জনাব লাগে যে এই L7টো আচলতে কাৰ ফাৰ্ম এইখন। তেওঁ যে এই নিবিদা পালে, তেওঁ যে সেই লেবাৰ নিযুক্তি তেওঁ যোনজন ঠিকাদাৰ, তেওঁ সেই ঠিকাদাৰ L7 কেনেধৰণে পালে আচলতে সেই কথা পৌৰপতিয়ে আমাক জনাব লাগে। ইয়াততো উঠি ৰজা বহি ৰজা হ'বলৈ দিব নোৱাৰি। ইয়াত সেইজন ব্যক্তিয়ে তেওঁ ৰাজনৈতিক নেতাৰ ওচৰলৈ গৈ তেওঁ টেবুলখন চেঞ্জ কৰি দিয়াৰ কথা আছিলে। যোনজন উঠি ৰজা বহি ৰজাৰ কথা কৈছোঁ মই, বৰা উপাধিৰ, তেওঁ টেবুলখন চেঞ্জ কৰি দিয়াৰ কথা আছিলে। সেই সময়ত তেওঁ ৰাজনৈতিক নেতাৰ গৈ পেলাই ভৰিৰে হাতে ধৰি তেওঁ আমাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ থ্ৰুৱেদি তেওঁক কোৱাই পুনৰ সেই চকীখনত বহিছে। আমাৰ সকলো তথ্য আমাৰ ওচৰত আছে। আমি কিন্তু এই মুহূৰ্তত যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে যি নিকা ভাৱমূৰ্তিৰে কাম কৰিছে, তেনে ক্ষেত্ৰত আমি এই গোটেই সমস্ত বিষয়সমূহ লৈ পেলাই আমি আচলতে বিধায়ককো জনাম, আমি উপায়ুক্তকো জনাম আৰু আমি CM ভিজিলেন্সলৈ যাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এই যোৰহাট পৌৰসভাত এনেধৰণৰ নিধিৰাম চৰ্দাৰ আৰু যিসমূহ তেওঁ মানে চেয়াৰমেন ভাইচ চেয়াৰমেন যিসকলে আছে আৰু যিসকল বৰা উপাধিৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ আয় কিমান আৰু তেওঁলোকৰ সম্পত্তি কিমান সেই ওপৰতো আচলতে তদন্ত চলাবলৈ আমি
অতি শীঘ্ৰে আমি CM ভিজিলেন্সৰ কাষ চাপিম। কৰদাতা নাগৰিক হিচাপে এই মুহূৰ্তত কি ক'ব? স্থানীয় এগৰাকী বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, সাংসদ গৌৰৱ গগৈ, এইখন পৌৰসভাৰ প্ৰধান সদস্য, মিত্ৰজোঁটৰে পৌৰসভা, ইয়াত মিত্ৰজোঁটে পৌৰসভা পৰিচালিত কৰে। তাৰ পাছতো কিন্তু এটাৰ পাছত আনটো বদনামী এইখন পৌৰসভা। আচলতে আমি কৰদাতা ৰাইজ হিচাপে যোৰহাট পৌৰসভাত যথেষ্টখিনি কাম কৰিবলগীয়া আছে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে ঋণাত্মক আচলতে বা বাতৰিয়ে এই পৌৰসভাখন গ্ৰাস কৰি পেলাইছে। আমি দেখিবলৈ পাইছোঁ যে এই পৌৰসভাখনে যদিও আমাৰ এই পৌৰসভাখন আছে, তথাপিও আমাৰ বহুত কাম ইয়াত হোৱা নাই, আৰু হৈছে যে তেওঁলোকৰ আচলতে নিজৰ মানুহবোৰৰ মাজত কোনো কোঅৰ্ডিনেশ্যন আমি দেখা নাই। এটা কাম যদি আপোনালোকে কৰে যে ফৰেষ্টে গছবোৰ ৰুই গৈছে, ফৰেষ্টে গছবোৰ ৰুই যায় আৰু তেওঁলোকে ফৰেষ্টৰ গছবোৰ কাটি পেলাই তেওঁলোকে ড্ৰেইন বনাই গৈছে। তেনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে যে তেওঁলোকৰ নিজৰ মাজতে আচলতে চূড়ান্ত আচলতে বিশৃংখলতা এটা পৰিৱেশ হৈছে, যাৰ কাৰণে যোৰহাট পৌৰসভাৰ এলেকাত আচলতে যি ধৰণে উন্নয়ন হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ উন্নয়ন আমি দেখা পোৱা নাই। আৰু শেহতীয়াভাৱে আমি পাইছোঁ যে টেণ্ডাৰ তেওঁলোকে নিবিদা বাতৰি কাগজে নিবিদা আবণ্টন দিলে, কণ্ট্ৰেক্টৰসকল আহি পেলাই ইয়াত যেতিয়া ফৰ্ম বিচাৰিলে, ফৰ্ম তেওঁলোকে দিবলৈ অপৰাগ হ'ল, বা ফৰ্ম যদি অনলাইন নহয়, অনলাইন মাধ্যমে হয় নেকি, অনলাইনতো তেওঁলোকৰ একো নহয়। আচলতে নিবিদা নিউদাটো আজি বাতৰি কাকত এখনত খৰচা হৈছে বিজ্ঞাপনৰ নামত। সেই বিজ্ঞাপনৰ পইচাটো আমাৰ কৰদাতা ৰাইজৰ পৰাই এইটো লৈছে। তেনেকৈ যদি সেই বিজ্ঞাপনটো মতে কামখিনি নহয়, তেনেকুৱা বিজ্ঞাপন আচলতে কিয় দিয়া হ'ল, আৰু ইয়াৰ ৰেছপনচিবিলিটি আচলতে কোনে ল'ব? আৰু আমি দেখিবলৈ পাইছোঁ যে কোনো সুপৰিকল্পনা নাই এই পৌৰসভাখনৰ। এচাম মানুহে আচলতে আমি দেখিবলৈ পাইছোঁ যে অকল লুটি পুতি খাবৰ কাৰণে এই পৌৰসভাখনত বহি আছে। ক'ব পাৰি যে নগৰৰ মাজমজিয়াত পাৰ্কিঙৰ কোনো ধৰণৰ পৌৰসভাই সুবিধা দিয়া নাই, কিন্তু লেচিৰ ওপৰতে নগৰখন গতাই দিয়া নাইনে? এইখন আমি দেখিবলৈ পাইছোঁ যে ইয়াত পৌৰসভাৰ ইয়াৰ যিখিনি ৱাৰ্ড কমিশ্যনাৰ আছে তেওঁলোকে কি কাম কৰিছে নকৰিছে আমি নাজানো। ইয়াৰ সম্পূৰ্ণ লেচিৰ ওপৰতে সম্পূৰ্ণ ৰাজত্ব চলিছে, আৰু বহুতে খোজে যে যোৰহাট মিউনিচিপালিটি বৰ্ড নহয়, এখন যোৰহাট দুৰ্নীতি বৰ্ড বুলিয়ে ক'ব খোজে এই পৌৰসভাখনক। হয়, এয়া কৰদাতা নাগৰিকৰ যথেষ্ট ক্ষোভ আছে, কিয়নো যোৰহাট পৌৰসভাৰ পৰা কৰদাতা নাগৰিকে বহু আশা কৰে, যোৰহাট নগৰৰ উন্নয়ন হ'ব বুলি আশা কৰে, কিন্তু বৰ্তমান সময়ত যোৰহাট পৌৰসভাই কিছু অৰাজকতা চলাইছে, তেওঁলোকৰ নিজৰ খেয়াল খুচি মতে কাম কৰিছে। এক প্ৰকাৰে যোৰহাট পৌৰসভাত এতিয়া গাড়ী কিনাৰ প্ৰতিযোগিতা চলিছে। দৈনিক নগৰ পৰিষ্কাৰৰ নামত পৌৰসভাই গাড়ী ক্ৰয় কৰে, কিন্তু সেইসমূহ ক'ত কেনেদৰে ব্যৱহাৰ কৰিছে সেয়া কিন্তু তথ্য কাৰোৰে হাতত নাথাকে। আৰু যিগৰাকী কাৰ্যবাহী বিষয়া পৰমানন্দ নাথ, সেই কাৰ্যবাহী বিষয়াগৰাকীক যদি আমি প্ৰশ্ন কৰিবলৈ যাওঁ, তেওঁ কিন্তু কেমেৰাৰ সন্মুখৰ পৰা পলায়ন কৰে, তেওঁ কোনো ধৰণে মন্তব্য নিদিয়ে। এক প্ৰকাৰে নিধিৰাম চৰদাৰৰ ভূমিকা পালন কৰিছে এইগৰাকী কাৰ্যবাহী বিষয়া পৰমানন্দ নাথে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।